মোৰ মা নাই। মা নাই? বহুত অসুবিধা হয়, অলপ নহয় বহুত অসুবিধা হয়। কাৰণ চাওক আমি সময় হাজিৰা কৰে সময়ত আগে ৰিক্সা চলাইছিল, আজিকালি হাজিৰা কৰে সময়ত বৰষুণৰ বতৰত হাজিৰা কৰিব নোৱাৰে, সপ্তাহত 15 দিনলৈকে বহি থাকে। নমস্কাৰ কৰিলোঁ বাবাক কি জয়। মই আছোঁ বৰ্তমান গুইজাত আৰু মোৰ পিছফালে দেখা পাইছে 20জন সৰু সৰু ল'ৰা ছোৱালী আছে। তাৰে মাজত কিন্তু 6গৰাকী ল'ৰা ছোৱালীৰ কোনোবাৰ মায়াক নাই, কোনোবাৰ দেউতাক নাই। দেউতা নাই? নাই। তোমাৰ? মোৰ দেউতা নাই। তোমাৰ দেউতা নাই? তোমাৰ? মোৰ দেউতা নাই। তোমাৰ? দেউতা নাই। তোমাৰ? মোৰ মা নাই। মা নাই? চাওক, এই ছোৱালীজনীৰ মায়াক নাই। যাৰ মায়াক নাই সিহে গম পায়, কাৰণ ময়ো আজি 25টা বছৰ মা নোহোৱাকৈ নাছোঁ। মোৰ দেউতা নাই। দেউতা নাই? তো চাওক, এনে 6গৰাকী ল'ৰা ছোৱালী আছে আৰু এই 6গৰাকী ল'ৰা ছোৱালীৰে কাৰোবাৰ দেউতাক নাই, কাৰোবাৰ মায়াক নাই। আৰু আজি এই ল'ৰা ছোৱালীখিনিক দিয়া হ'ব চাওক ক্লাছমেটৰ 4টা কৰি বহি, লগতে অইল পেষ্টেল আৰ্ট কৰা, লগত ৰবৰ আছে, কাঠ পেঞ্চিল আছে, 2টা কলম আছে আৰু লগতে অলপ লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। কল আছে, কেক আছে, কাজু বাদাম কিচমিচ এনেকৈ দিয়া আছে। যিহেতুকে গোটেইকেইটা ল'ৰা ছোৱালীৰে গৰম লাগি আছে, আমি অলপমান প্ৰথমতে ORS খাই লওঁ। ORS খাই অলপ শক্তি আনি লওঁ, তাৰপিছত শক্তি অনাৰ পিছত আমি কথা পাতিম। আৰু লগতে এই যিখিনি বস্তু এই ল'ৰা ছোৱালীখিনিক দিছে, তেওঁৰ নাম হৈছে জয়শ্ৰী দাস। কালি মোক দীপাতে মোক ফোন কৰিছিল যে দাদা মোৰ জন্মদিন, গতিকে এনেইতো জন্মদিনত বহুত পইচা খৰচ কৰোঁ, পাৰ্টি দিবা কিবা দি এনেহেনকৈ লগ বন্ধুও কৈ থাকে যে এইবাৰ পাৰ্টি চাৰ্টি চব বন্ধ, তো কৈছে যে অলপ আপোনালোকে এই সৰু সৰু ল'ৰা ছোৱালীখিনিক দিয়ক। গতিকে জয়শ্ৰীয়ে মোক কালিয়ে গুগল পে' কৰি 5,000 টকা পঠাই দিছিল আৰু সেই 5,000 টকাই দি যিখিনি পাৰোঁ এই ল'ৰা ছোৱালীখিনিক দিয়াৰ কাৰণে মানে বস্তুখিনি আনিছোঁ। যি কি নহওক জয়শ্ৰীক বহুত বহুত ধন্যবাদ দিছোঁ। এই হৈছে আমাৰ মানে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে, আৰু এইটো হৈছে মাইকগিলানৰ কাৰণে। মাইকগিলানৰ মুখখন মেলি দিছে গৰমত, তো মাইকগিলানে খাওক আৰু আমি এই সৰু সৰু ল'ৰা ছোৱালীখিনিক ORS দিম। আমাৰ কেকৰ ব্যৱস্থা কৰিছোঁ, কেক দি আছোঁ। চাওক, যদিও জয়শ্ৰী নাই, জয়শ্ৰীৰ নামত আমি কেক কাটিম। জয়শ্ৰী বেচিব লাগিব এতিয়া। এইটোৰ নাম জয়শ্ৰী। আহা জয়শ্ৰী আহা। তো এটা জয়শ্ৰী পালোঁ এইটো আজিৰ তাৰিখত। এই জয়শ্ৰী বুলি ভাবি, যিটোকে জয়শ্ৰী নাহে, এই জয়শ্ৰী বুলি ভাবি আমি জয়শ্ৰীক কেকখিনি কাটিব পাৰিম। বাৰু এৰে চবৰে কৰি সৰু জয়শ্ৰী, গতিকে আমাৰ জয়শ্ৰী কাটব হা কেক। অ'কে, দিয়া থিয়া দিয়া। লোৱা, ৰেডি? আৰু কাটবা ইচ্ছা আছে নে কাবাৰ? ৰেডি? 1 2 3। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে জয়শ্ৰী, হেপী বাৰ্থডে টু ইউ। বঢ়িয়া, থাপৰ এটা দি দিয়া। বঢ়িয়া 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 বঢ়িয়া। তো এতিয়া বৰ্তমান আমি বহি কলম দিম। অলপ লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছিল, সেইখিনিও এই সৰু ল'ৰা ছোৱালীখিনিক দি আছোঁ। ঘৰতে পাইছা না? চব পাইছা? পাব লগা নাই? ঘৰতে পাইছা? তো অলপ কল ৰৈ আছে, দেখাই পাইছে। এইখিনি আমাৰ মাইকগিলানে খাওক ভাগে। আপোনালোকে দেখাই পালাক, এই আমাৰ উঠি অহা নতুন প্ৰজন্ম, আৰু এই নতুন প্ৰজন্মই যাতে পঢ়া শুনাত কোনো মানে অসুবিধা নাপায়। ইয়াৰ আগতেও আমি মোটামুটি 70জন ল'ৰা ছোৱালীক আমাৰ বৰপেটা গীতাংগৰৰ সন্মুখত মানে বহী কলম কাঠ পেঞ্চিল ৰবৰ স্কেল এনেকৈ দিছিলোঁ। আৰু আজিও আমি এইখিনি মানে জয়শ্ৰীৰ কাৰণে দিব পাৰিছোঁ। জয়শ্ৰী এনেকৈ আগবাঢ়ি আহিছে। চাওক, এই ল'ৰা ছোৱালীৰ পিছফালে থকা মাইকগিলানেও হয়তো আজি অলপ হ'লেও ভাল লাগব, কাৰণ এই ল'ৰা ছোৱালীখিনি বহী কলমৰ বহুত অভাৱত আছিল। আজি কেনে লাগিল মানে এই যে বহী কলম দিয়া হয়? ভাল লাগছে দিয়ক, মানে ছোৱালীবিলাকৰো মনটো ভাল লাগছে। বহী কলম মানে কিনি দিয়াতো অলপ অসুবিধা হয় নিশ্চয়। হয় অসুবিধা, বহুত অসুবিধা, অলপ নহয় বহুত অসুবিধা হয়।
কাৰণ চাওক আমি সময় হাজিৰা কৰে সময়ত আজি আগে ৰিক্সা চলাইছিল আজিকালি হাজিৰা কৰে সময়ত বৰষুণৰ বতৰত হাজিৰা কৰিব নোৱাৰে সপ্তাহত 15 দিনলৈকে বহি থাকে 15 দিন সময়ত বহি থাকে বৰষুণ আহি থাকিলে বিৰাট চলাতো বহুত অসুবিধা বহুত অসুবিধা হয় আমাৰ আৰু উপায় নাই আমি সেনেকেই চলো আমি সময়ত দিবা নোৱাৰো কয় দেউতা তই কি ঘৰত বহি থাকা কামত যা বোলো বৰষুণ আহি থাকিলে ক'ত কামত যাম সেনেকে নকয় আৰু কি ক'ব চাওক যিহেক পুতেকে সৰু তাহাঁতো গম নাপায় তাহাক বহি কলম লাগে দেউতাকে যদি ঘৰত বহি থাকে কয় দেউতা কামত যা দেউতাকে কেনেকৈ কামত যাব ইমুখে বতৰ বয়া কৈছে 15 দিনক লগিন মানে ঘৰতে থাকিব লগা হয় হয়তো চাকৰি কৰা মানুহে অনুভৱ নকৰিব যাই চাকৰি কৰে তাহাৰ মাহত এটা ইনকাম হৈ আছে কিন্তু যাই হাজিৰা কৰে তেওঁলোকে গম পায় এই ল'ৰা ছোৱালীখিনিক পঢ়োতে শুনোতে কিমান কষ্ট হয় এই হাজিৰা কৰা মানুহখিনিয়ে গম পায় কাৰণ মই বহুত ঠাইত খুজিছোঁ প্ৰায়ভাগ ঘৰতে মানে এনেহেন প্ৰব্লেম হৈ থাকে যে ল'ৰা ছোৱালীখিনিক আমি বহি দিব পৰা নাই টিউশ্যন এটা দিব পৰা নাই বহুত সমস্যা আছে এই সমস্যাখিনি আজি এনেকৈ জয়শ্ৰী ওলাই আহিছে আপোনালোকে ওলাই আহিব লাগিব কাৰণ আপোনালোকে যদি আগবাঢ়ি আহে এই আমাৰ যে উঠি অহা নতুন প্ৰজন্মই যাতে পঢ়াত একো অসুবিধা নহয় সেইটোৱে মোৰ চেষ্টা আৰু সেইকাৰণে আজি এনেকৈ 20 জনক দিছোঁ আৰু যাতে দিব পাৰোঁ আপোনালোকে আগবাঢ়ি আহক কাৰণ আপোনালোকৰ অলপ সহায় কিন্তু এই সৰু সৰু উঠি অহা নতুন প্ৰজন্মক পঢ়াত কিন্তু আগুৱাই লৈ যাব আৰু এই কিন্তু আমাৰ ভৱিষ্যত এৰে পৰা হয়তো কোনোবাই ডাক্তৰ হ'ব কোনোবাই ইঞ্জিনিয়াৰ হ'ব কোনোবাই অফিচাৰ হ'ব হয়তো কোনোবাই বিজনেছমেন হ'ব এই মনৰ আশাত মাক দেউতাকে স্কুলত পঠায় বহুত দুখ লাগে গেছেন বাপ পিছফালৰ পৰা দেখা পাওঁ বেগখনত পিন মাৰা থাকে মই এনেকৈ প্ৰায় মই ঘূৰোঁ অলপমান চাওঁ স্কুলত কিছুমান মানে ল'ৰা ছোৱালীৰ বেগ একদম দামী বেগ পিঠিত আৰু কিছুমান ল'ৰা ছোৱালীৰ পিন মাৰা থাকে ক'ৰবাত চিলাই কৰা থাকে বহুত দুখ লাগে বহুত সমস্যা থাকে বিশেষ কৰি এই দুখীয়া মানুহৰ কাৰণে সমস্যা বহুত A to Z সমস্যা আছে গতিকে আপোনালোকে আগবাঢ়ি আহক আৰু বিশেষ কৰি আজি মই জয়শ্ৰীক আৰু একবাৰ মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ দিছোঁ সুস্থ থাকক ভালে থাকক তেওঁৰ যিখিনি পৰিয়াল আছে সেই পৰিয়ালখিনি যাতে সুস্থ থাকে যাতে আহাবাৰ যাতে 40 জনক দিব পাৰে কইলা বাবা কি কইলা বাবা কি কইলা বাবা কি আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকেও যদি আপোনালোকৰ কোনোবাৰ জন্মদিন আছে বা আপোনালোকৰ শুভ কিবা কাম আছে আগবাঢ়ি আহক এনেকৈ যাতে আমি দুখীয়া মানুহক অলপ সহায় কৰিব পাৰোঁ গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ